পচে পচে থাকি গেছি, কোনো কামৰ কোনো কি নাই এতিয়া। এখন হা এইটো কি নদী? মটঙা নদী এইটো। চাৰি বছৰ হ'ল, এনেই 1 বছৰটো এনেই থাকিলে পানী তলতে পচবিলাক, আৰু উঠাই পেলাই এইবিলাক এনেকৈ কৰি আছে কামবিলাক। এতিয়া ঠিকাদাৰো কিনে এতিয়া MLA বিলাও মিনিষ্টাৰবিলাক কোনো গুৰুত্বই নিদিয়ে। এতিয়া কামবিলাক এনেকৈ হৈ আছে। এতিয়া ৰাইজে এতিয়া কিমান কষ্ট ভোগ কৰি আছে। এই বাৰিষা টাইমত কিমান পানী হয়। এতিয়া আপডাউন কৰাৰ কাৰণে ইফালে নোৱাৰে, ইফালে তামোলপুৰ হৈ ঘূৰি যাব লাগে, এইফালে নাগৰিজুলীয়া ৰাস্তা হয়। আজি ইমান বছৰে আমি এনেকৈ নদীটো কষ্টৰে পাৰ হৈ আছোঁ, আপোনালোকেতো দেখাই পাইছে। আৰু এই যিখন নেকি দলং মেৰামতি কৰি আছে, এই দলংখন আপোনালোকেতো দেখাই পাইছে, আজিলৈকে হোৱা নাই। কি কাৰণত এনেকৈ পৰি আছে নাজানো। মাজতে মই মিস্ত্ৰীবিলাকক সুধিলোঁ কথাখিনি, যে চাটাৰিং কৰাৰ পিছত আকৌ যে কি কাৰণত খুলিলে। তেতিয়া মই সোধাৰ পিছত মিস্ত্ৰীয়ে ক'লে কি যে এইটো ষ্টিমেটটো আকৌ চেঞ্জ হৈছে। ষ্টিমেট চেঞ্জ হোৱাৰ পিছত এতিয়া কি কৰিব, এতিয়া আৰু কি কৰিম। তেওঁলোকে ক'লে কি যে 28 mm ৰ'দ দিয়া হৈছিলে, এতিয়া 32 mm ৰ'দ দিব লাগিব, সেইকাৰণে আমি খুলিলোঁ। এইটো মটঙা নদী হয়। এইটো নতুন হাউলি টু চাৰিবেলা যোৱা ৰাস্তা। গতিকে আমাৰ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে। এই ক্ষতিৰ ফলত আমি অহা যোৱা কৰাত যথেষ্ট অসুবিধা। আৰু এতিয়া বাৰিষাৰ ছিজন আহিছে, এই বাৰিষাত আমি আশা কৰিছিলোঁ নিশ্চয় এইবাৰ দলংখন হ'ব, কিন্তু হৈ নুঠিলে। এই ক্ষেত্ৰত আমি বিশেষকৈ চৰকাৰৰো মানে গাফিলতি থকা যেন পাওঁ। কাৰণ চৰকাৰে যদি সঁচাকৈ আগভাগ ল'লে হয়, এই মেৰামতি কৰাৰ ক্ষেত্ৰত খৰতকীয়া যদি কৰি হয়, নিশ্চয় এই দলংখন সম্পূৰ্ণ হৈ উঠিল হয়। কিন্তু কি কাৰণত নাজানো, শেহতীয়াকৈ যিখন নেকি পৰিৱৰ্তন চৰকাৰ, UPPL আৰু BJPৰ মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰখনে নিশ্চয় পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ। তেওঁলোকে যদি পদক্ষেপ লয়, এই দলংখন নিশ্চয় সোনকালে হৈ উঠিব আৰু ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা হ'ব। এই পচে পচে থাকি গেছি, কোনো কামৰ কোনো কি নাই এতিয়া। এখন হা এইটো কি নদী? মটঙা নদী এইটো। চাৰি বছৰ হ'ল, এনেই 1 বছৰটো এনেই থাকিলে পানী তলতে পচবিলাক, আৰু উঠাই পেলাই এইবিলাক এনেকৈ কৰি আছে কামবিলাক। এতিয়া ঠিকাদাৰো কিনে এতিয়া MLA বিলাও মিনিষ্টাৰবিলাক কোনো গুৰুত্বই নিদিয়ে। এতিয়া কামবিলাক এনেকৈ হৈ আছে। এতিয়া ৰাইজে এতিয়া কিমান কষ্ট ভোগ কৰি আছে। এই বাৰিষা টাইমত কিমান পানী হয়। এতিয়া আপডাউন কৰাৰ কাৰণে ইফালে নোৱাৰে, ইফালে তামোলপুৰ হৈ ঘূৰি যাব লাগে, এইফালে নাগৰিজুলীয়া ৰাস্তা হয়।